মাছৰ তৰকাৰী বনাবৰ কাৰণে প্ৰথমতে চাওক ইয়াত পিঁয়াজ জলকীয়া বিলাহী কাটি ল'লোঁ আৰু এইফালে হৈ গ'ল ফুলকবি আৰু আলু কাটি নিমখ হালধি সানি থৈ দিছোঁ আৰু এইফালে মাছ ফ্ৰাই কৰিলোঁ। এয়া হৈ গ'ল আদা ৰচুন ধুনীয়াকৈ এইটো খুন্দি লৈছোঁ। এইফালে কেৰাহীত তেল গৰম হৈ আছে, এইফালে এটা কেৰাহী বহাই দিছোঁ। মানে এইটোত তৰকাৰী বনাম আৰু এইটোত ফুলকবি আৰু আলু ফ্ৰাই হ'ব। অতি সোনকালে হৈ যাব, আপোনালোকে চাই থাকক ভিডিঅ'টো। ফুলকবিখিনি ভাজি ধুনীয়াকৈ ভাজি ল'ম। এইফালে তেল গৰম হৈ গ'ল আৰু পিঁয়াজ ঢালি দিছোঁ, লগতে জলকীয়া কেইটাও ঢালি দিছোঁ। এইফালে মছলা টেমা যোগাৰ কৰি লৈছোঁ আৰু এয়া ফুলকবি আৰু আলু ফ্ৰাই হৈ আছে, দেখিছেনে? অলপমান ৰঙচুৱালৈকে হ'ব দিয়ক, মানে অলপ ব্ৰাউন হ'ব। এয়া হৈ আছে। এতিয়া পিঁয়াজ ব্ৰাউন হৈ গ'ল আৰু এয়া খুন্দি থোৱা আদা ৰচুনখিনি ধুনীয়াকৈ দি দিছোঁ। এইফালে এয়া ফুলকবি আৰু আলু হৈ গ'ল, চাওক কাঢ়ি লওঁ। কি ধুনীয়া ব্ৰাউন হৈছে। এতিয়া কাটি থোৱা বিলাহীখিনি ইয়াত দি দিম। হালধি, নমখ সোৱাদ অনুসাৰে, অকণমান জিৰা, অকণমান ধনিয়া পাউডাৰ তেলতে দি ভাজি লৈছোঁ। অকল এতিয়া গ্ৰেভিটো চাওক কিমান ধুনীয়াকৈ বনাই লৈছোঁ আৰু ইয়াতে মই ভাজি থোৱা ফুলকবি আৰু আলুখিনি ধুনীয়াকৈ ঢালি দিম। ঢালি দি ধুনীয়াকৈ মিক্স কৰি ল'ম। মছলা ইয়াত বেছি নিদিওঁ, যিহেতু মাছৰ জোল, জিৰা আৰু ধনিয়াই বহুত কাফি। বন্ধুসকলে ধুনীয়াকৈ চাওক এতিয়া আৰু ধুনীয়াকৈ ফুলকবি আলু বিলাহীৰ লগত ভাজি ল'লোঁ। এতিয়া হৈ গ'লে পানী অলপ দিম। এয়া মাছৰ তৰকাৰী চাওক ভকভকাই উতলি আছে আৰু যিহেতু মই মাছ ফ্ৰাই কৰি থৈছিলোঁ, এপিচ ছোৱালীৰ কাৰণে থৈ দিম। ছোৱালীয়ে যেতিয়া ফ্ৰাই খাই ভাল পায়, মাছ দি দিছোঁ। এয়া এপিচ মোৰ আৰু এয়া এতিয়া ইয়াত উতলি থকা মাছ হৈ গ'ল। লাহেকৈ এতিয়া আমি এয়া সুগন্ধিৰ কাৰণে ধনিয়া পাত কাটি থৈ দিছিলোঁ, দি দিছোঁ। আৰু ভিডিঅ'টো ভাল লাগিছে যদি লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।